বাজাৰ কেলেংকাৰী অসমৰ কোনো কেলেংকাৰীত নাম নথকা মানুহজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব আৰু অসম আৰু অসমীয়াক ধ্বংস কৰা বিজেপি RSSক ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাংলাদেশলৈ পঠাই দিয়া হ'ব। এইবাৰ বিৰোধীৰ নেতৃত্বত বিজেপি বিৰোধী চৰকাৰ গঠন হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ২ নম্বৰী অসমৰ প্ৰতিটো কেলেংকাৰীত জড়িত আলফা কৰিলে, চালফা কৰিলে, আছু কৰিলে, কংগ্ৰেছ কৰিলে আৰু পৰৱৰ্তী সময়ত জেল যাত্ৰাৰ ভয়ত বিজেপিৰ দলত চোৱা চেলিকিলে। এইবাৰ বিৰোধীৰ নেতৃত্বত ৰাইজৰ দল, কংগ্ৰেছ, জাতীয় পৰিষদ, CPM, CPI সকলো ৰাজনৈতিক দলৰ নেতৃত্বত চৰকাৰ হ'ব। গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু বিৰোধীৰ চৰকাৰে পোনপ্ৰথমেই চৰকাৰ গঠন কৰি হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰতিটো কেলেংকাৰীত ২ নম্বৰীৰ লগত জড়িত লুই বাজাৰ কেলেংকাৰী অসমৰ কোনো কেলেংকাৰীত নাম নথকা মানুহজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব আৰু অসম আৰু অসমীয়াক ধ্বংস কৰা বিজেপি RSSক ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাংলাদেশলৈ পঠাই দিয়া হ'ব। ধন্যবাদ।